সাংস্কৃতিক পৰিকল্পনা বিভাগৰ মন্ত্ৰী শ্ৰীমতী বিস্মিতা গগৈ ডাঙৰীয়ানী, পাৰ্লিমেণ্টাৰী ছেক্ৰেটাৰী হেকিমুদ্দিন আহমদ ডাঙৰীয়া, আমাৰ গণশিল্পীৰ সহধৰ্মী তেখেতো গণশিল্পী শ্ৰীযুত অৰ্চনা মহন্ত ডাঙৰীয়ানী, আমাৰ কলাক্ষেত্ৰৰ ভাইচ চেয়াৰমেন শ্ৰী সূৰ্য হাজৰিকা ডাঙৰীয়া, কমিশ্যনাৰ প্ৰীতম শইকীয়া ডাঙৰীয়া, বিবেকানন্দ চৌধুৰী ডাইৰেক্টৰ, নাৰায়ণ কোঁৱৰ ছেক্ৰেটাৰী কলাক্ষেত্ৰ, এলি আহমদ, নিপন গোস্বামী, বিশিষ্ট অতিথিসকল আৰু সুধীবৃন্দ, আজিৰ এই অনুষ্ঠানত যোগ দিবলৈ পাই মই সঁচাকৈ আনন্দিত হৈছোঁ। আৰু পোনপ্ৰথমে আমাৰ সকলোৰ শ্ৰদ্ধাৰ বা সকলোৰ প্ৰিয় গণশিল্পী খগেন মহন্তদেৱলৈ শ্ৰদ্ধা নিবেদন কৰোঁ। আজি আমি গৌৰৱ কৰোঁ যে আমাৰ প্ৰদেশতো এনেধৰণৰ শিল্পী জন্ম হৈছিল, যিসকলৰ সাধনাৰ ফলত আমাৰ লোক সংস্কৃতিয়ে হওক, কলা সংস্কৃতি বিকাশত তেখেতসকলে আজি অৱদানৰ কাৰণে আজিও অসমীয়া জাতি আমি এটা বৃহত্তৰ জাতি হিচাপে গঠন কৰিব পাৰিছোঁ। আৰু ভৱিষ্যতো তেখেতসকলৰ যি অৱদান, সেই অৱদানে আমাৰ জাতিটোক অকল জীয়াই থকাই নহয়, বিভিন্ন দিশত কলাই হওক, সংস্কৃততে হওক, সংগীততে হওক, লোক সংস্কৃতি আজিত আমাৰ খ্যাতি অৰ্জন কৰিবলৈ আমি সমৰ্থৱান হ'ম। আৰু তেখেতসকলৰ বিভিন্ন অৱদানৰ কাৰণেও আজিও আমি গৌৰৱ কৰোঁ যে আমি সাহিত্যই কওক, কলা কওক, সংস্কৃততে কওক, গীততে, মাততে, লোক সংস্কৃতিত আমি ভাৰতবৰ্ষৰ ভিতৰত এখন চহকী বুলি আমি ক'ব বিচাৰোঁ। আৰু এই কথাটো প্ৰমাণ কৰিছে তেখেতসকলৰ অৱদানৰ কাৰণে। তেখেতক অৱশ্যে পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। অসমৰ চুকে কোণে, অসমৰ সকলো ঠাইত, সকলো অঞ্চলৰ ধনী দুখীয়া, চহৰ গাঁৱৰ চুকে কোণে তেখেতে এটা জনপ্ৰিয়তা অৰ্জন কৰিছিল। আৰু তেখেতৰ মধুৰ সংগীততে হওক, গীততে হওক, বিহুতে হওক, সকলোৰ মন অন্তৰ জয় কৰিব পাৰিছিল। তেখেত আছিল আমাৰ মানৱতাবাদী, যি মানুহৰ সকলো দুখ সুখ, আশা আকাংক্ষা উপলব্ধি কৰিছিল, আৰু যাৰ ফলত তেখেতে আজি আমাৰ সকলোৰ মাজত বিশেষ স্থান লাভ কৰিছিল, জনপ্ৰিয়তাও লাভ কৰিছিল। আৰু তেখেত এজন যেতি প্ৰাকৃতিক সৌন্দৰ্যৰ পূজাৰী আছিল। আৰু ফলত আজি আমিও সুখী যে তেখেতৰ সুযোগ্য পুত্ৰ, সকলোৱে জানে, যিজনগৰাকী লৈ পাপনক লৈ আজি অকল অসমতে নহয়, আমি ভাৰতবৰ্ষতে গৌৰৱ কৰোঁ। আৰু তেওঁ আমাক যিধৰণে পৰামৰ্শ আগবাঢ়িছে যে তেওঁৰ পিতৃ সেই প্ৰাকৃতিকৰ মাজত, সংগীতৰ মাজত নহয়, জীয়াই থাকিবলৈ বিচাৰিছে, গছ গছনি ফুল, আৰু সেইটোৱেও আজি আমাৰ কাৰণে অতি আৱশ্যকতা হৈছে যে আমি গছ গছনি ফুল আৰু আমাক মানুহক সুন্দৰ কৰে, সৎ কৰে, মানুহক পজিটিভ থিংকিং কৰে। আজি আমি সেই সকলো মানুহৰ মাজত যাতে সদ্ভাৱ হয়, আমাৰ মাজত যাতে সদ্ভাৱ হয়, সম্প্ৰীতি হয়, শান্তি হয়, সমন্বয় যাতে সৃষ্টি কৰে, সেইটোৱে উদ্দেশ্য। আৰু তেখেতে গীতৰ মাতৰ দ্বাৰাই এইটোকে কৰিবলৈ বিচাৰিছিল। আমাৰ সমাজখনত সুস্থ সবল এখন সকলোৰ মাজত সদ্ভাৱ সম্প্ৰীতি সকলো দিশত তেনে এখন সমাজ য'ত যাতে আমি শান্তিৰে থাকিব পাৰোঁ, য'ত যাতে মানুহৰ হিংসা নহয়, মানুহে মানুহৰ প্ৰতি যাতে অন্যায় নহয়, সেই উদ্দেশ্য আজি আমাৰ চৰকাৰে দেৰিকৈ হ'লেও আজি এই কামত আজি আৰম্ভ কৰা হৈছে। আৰু আমি নিশ্চয় এই কামে আন্তৰিকতাৰে আমি কৰিম। আৰু আমিও বিচাৰোঁ যে আমাৰ শিল্পীসকলক আমি শ্ৰদ্ধা কৰিব লাগে। আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা আমি যিমান পাৰোঁ, আমি কোৱা নাই যে আমি সকলোখিনি কৰিবলৈ সমৰ্থন হৈছোঁ, কিন্তু আমাৰ চৰকাৰৰ আমাৰ দিনত আমি যিমান পাৰোঁ শিল্পীসকলৰ আজি তেখেতসকলক শ্ৰদ্ধা
বা তেখেতসকলক যিমানখিনি সন্মানেই হওক, যিখিনি আমি স্বীকৃতি দিবৰ কাৰণে কিছু কৰিছোঁ, আমি সকলো কৰিছোঁ বুলি নকওঁ, আৰু কৰাৰ আমাৰ দায়িত্ব কৰ্তব্য বুলি মই ভাবোঁ। আৰু লগতে আমি ৰাইজৰো সহযোগ লাগিব। ৰাইজেহে জীয়াই ৰাখে, আমি খালি কিছু সহায় কৰোঁ। ৰাইজৰ মৰমো লাগিব, স্নেহো লাগিব, আশীৰ্বাদো দিব। আৰু মই দৃঢ় বিশ্বাস যে ৰাইজৰ সেই মৰমো আছে, স্নেহো আছে, ৰাইজৰ আশীৰ্বাদ আছে। আৰু ৰাইজৰ যেতিয়া আশীৰ্বাদ আছে, নিশ্চয় তেখেত সদায় অমৰ হৈ থাকিব। তেখেত যদিও আজি আমাৰ মাজত নাই, তেখেতৰ গীতেই, মাতেই, সংগীতেই সকলো আজিও তেখেতে জীয়াই আছে আৰু ভৱিষ্যতেও জীয়াই থাকিব। আৰু এই উদ্যানখনে নিশ্চয় আমাৰ সকলোৱে আহি তেখেতৰ সকলোৱে কয় তেখেতৰ যে অৱদানৰ কথা সকলোৱে স্মৰণ কৰিব, শ্ৰদ্ধা কৰিবলৈ সুবিধা পাব। আৰু তেখেতৰ গীত মাতৰ যি অৱদান আছিল, সেইখিনি আৰু ভৱিষ্যত আমাৰ নতুন চাম যুৱক যুৱতীক উৎসাহিত কৰিব, তাত কোনো সন্দেহ নাই। এই দুআষাৰ কৈ মই সকলোকে, যিসকলৰ প্ৰচেষ্টাত এই কাম আজি আৰম্ভ হৈছে, মন্ত্ৰীয়ে হওক, আমাৰ যিসকল বিষয়া হওক, আৰু পাপন বা যিসকল সদিচ্ছা আছে কলাক্ষেত্ৰ, সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ সোনকালে যাতে ইয়াত এইখন এখন সুন্দৰ লেখতলবীয়া এখন উদ্যান হিচাপে পৰিগণিত হ'ব। এই দুআষাৰ কৈ পুনৰ মই আমাৰ সকলো শ্ৰদ্ধাৰ প্ৰিয় গণশিল্পী খগেন মহন্তদেৱলৈ মই শ্ৰদ্ধা জনাইছোঁ। আশা কৰোঁ ভগৱানে যেন তেওঁ শান্তিয়ে পায়, তেখেতেও যাতে আমাক স্বৰ্গৰ পৰা আশীৰ্বাদ দিব। এই দুআষাৰ কৈ মই সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় আই অসম, জয় হিন্দ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ের আন্তরিক